আমাৰ কাৰণে আমাৰ এই অঞ্চলৰ যুৱকসকল মুজাম্মিলসকলৰ লগতে ভাষা অসমীয়া ভাষা জীয়াই ৰখাৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিছিল সেই সকলক আজিৰ এই মিটিঙৰ পৰা আকৌ সশ্ৰদ্ধ প্ৰণিপাত যাচিছো। তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আমি শুভেচ্ছা যাচিছো যে আমাৰ এই অঞ্চলক অসমৰ ভিতৰত চিনাকি কৰি দিবলৈ সক্ষম হৈছে। ভাষাৰ কাৰণে যেনেকে আমাৰ ইয়াৰ পৰা জীৱন আহুতি দিবলৈ তেখেতসকলে আগবাঢ়ি গৈছিল, নিজৰ জীৱন আহুতি দিছে, আমি ভাবো আমি শিক্ষাৰ জৰিয়তে আমি এই জংগলপাৰা ঠাইক জংগলত অকল বাঘে নাথাকে, জংগলত সিংহই নাথাকে, জংগলৰ পৰা যে ঋষিমণিয়ে যেনেকে বেদ পুৰাণ বিভিন্ন ধৰণৰ ধৰ্মপুথি ৰচনা কৰিছিল আৰু বিশ্বৰ চকুত সেই বিশ্বৰ মাজত সেই ধৰ্মপুথিবোৰে যেনেকৈ যুগ যুগ ধৰি মানুহৰ নৈতিকতা আদৰ্শ চৰিত্ৰ কথাবিলাক কৈ থৈ গৈছে, আমাৰ ছাত্ৰই ভৱিষ্যতে তেনেকৈ নিজক প্ৰতিষ্ঠা কৰি বিশ্বৰ বুকুত চিনাকি কৰি দিব বুলি আশা ৰাখিছো। তোমালোকে পাৰিবানে নাই? পাৰিবানে নাই? পাৰিবা। सफलता उनको ही मिलते हैं जिनके सपनों में जान होता है। सफलता उनको ही मिलते हैं जिनके सपनों में जान होता है। पंख तो यही फुड़फुड़ाते हैं, हौसलों से उड़ान होते हैं। তোমালোকৰ যদি জোশ আছে দিল্লী ইউনিভাৰ্চিটি তোমালোকে পঢ়িব পাৰিবা। তোমালোকৰ যদি জোশ আছে ইচ্ছা আছে তোমালোকে অক্সফোর্ডত পঢ়িব পাৰিবা। তোমালোকে হাৰ্ভাৰ্ডত পঢ়িব পাৰিবা। তোমালোকে ভাৰতবৰ্ষত থকা IIHC ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্স, নেশ্যনেল ইনষ্টিটিউট অফ চায়েন্স, এডুকেশ্যন এণ্ড ৰিচাৰ্চ, আইজাৰ নাইজাৰ এনেকুৱা ধৰণৰ ইনষ্টিটিউট, IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি সেইবিলাকত পঢ়িব পাৰিবা। তোমালোকৰ ইচ্ছা উদ্যম প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰ কৰিব। এনেকুৱা এটা সুন্দৰ অনুষ্ঠান, শিক্ষা অনুষ্ঠান য'ত তোমালোকৰ শিক্ষকসকল কৰ্মদক্ষ, তেখেতসকলে অশেষ পৰিশ্ৰমেৰে তোমালোকক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে। প্ৰতিটো কিতাপ, প্ৰতিটো বিষয়, প্ৰতিটো টপিক পুংখানুপুংখভাৱে আলোচনা কৰি তোমালোকক শিকাব পাৰিছে। তো তোমালোকে কিয় বিশ্বৰ দৰবাৰত জিলিকি উঠিব নোৱাৰিবা? সেইটোহে প্ৰধান প্ৰশ্ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, টেকনলজি আমাক কিন্তু খাই পেলাইছে, গ্ৰাস কৰি পেলাইছে। যেতিয়া ইয়াতে ডান্স চলি আছিলে চবৰ হাততে মই দেখা পাইছো স্মাৰ্টফোন, ধুনীয়াকে ভিডিঅ' ৰেকৰ্ডিং কৰিছে। স্মাৰ্টফোন চলাব পাৰিছা, কিন্তু স্মাৰ্টফোনৰ নিচিনাকে তোমালোকেও স্মাৰ্ট হ'ব লাগিব। কি হ'ব লাগিব? কি হ'ব লাগিব? স্মাৰ্ট হ'ব লাগিব। স্মাৰ্ট হোৱাৰ খুব প্ৰয়োজন আছে। পৃথিৱীখন আগবাঢ়ি গ'ল, চন্দ্ৰত যোৱাৰ কথা 1969তে চন্দ্ৰত পদাৰ্পণ কৰিছিল। মংগল গ্ৰহৰ কথা ভাবিছে এতিয়া, মংগলযান গ'ল, নতুন নতুন ইনভেনশ্যন ডিস্কভাৰীছে আমাক পৃথিৱীখনক নতুন ৰূপত আগবঢ়াই লৈ গ'ল। শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন হ'ল। আমাৰো মন মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগিব। আমিও আগবাঢ়ি যাব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰী আগবাঢ়ি গৈ এই চন্দ্ৰযান য'ৰ পৰা গৈছে তাৰ চাইণ্টিষ্ট হ'ব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰী আগবাঢ়ি গৈ দিল্লী ইউনিভাৰ্চিটি পঢ়াই নহয় তাৰ প্ৰফেচৰ হ'ব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰী আগবাঢ়ি গৈ স্পেচ জেটৰ নিচিনা যিখিনি জেট বা ফাইটাৰ বিমান বনোৱা যিখিনি ইণ্ডাষ্ট্ৰী আছে তাত যাব লাগিব। চ' ইয়াৰ কাৰণে তোমালোকে পঢ়িব লাগিব, আৰু পঢ়িবলৈ বহুত ডাঙৰ অট্টালিকা থকা ঘৰ, বহুত সুবিধা থকা বিদ্যালয়ৰ প্ৰয়োজন নাই। আছে মাত্ৰ তোমালোকৰ মনৰ প্ৰচেষ্টাৰ উদ্যম। সেই প্ৰচেষ্টাৰ উদ্যমেৰে তোমালোকে আগবাঢ়ি যাব লাগিব, আৰু আগবাঢ়ি যোৱাৰ যি তোমালোকৰ প্ৰচেষ্টা এয়া চলি থাকিব লাগিব। মনত ৰাখিবা, দুনিয়া মে সভি বাচ্চে হিৰে হোতে হে। দুনিয়া মে সভি বাচ্চে হিরে होते हैं, हिरे डायमंड।
অলংকাৰ খুব ভাল লাগে হয় না নাই পিন্ধিবলৈ ইচ্ছা আছে না নাই ছোৱালীসকলৰ পিন্ধিবলৈ ইচ্ছা আছে না নাই তাতকৈ ডাঙৰ কথা হ'ল তোমালোকে যদি নিজে নিজে এদিন এটা এটা ডায়মণ্ড হ'ব পৰা তাতকৈ আৰু কিবা ডাঙৰ সৌভাগ্যৱান হোৱা বাকী থাকিব নেকি सो दुनिया में सभी बच्चे हीरे होते हैं जिसको जितना खींचोगे उतना चमकेंगे हीरा उज्ज्वलता उज्ज्वलता এনেই নাহে सो তোমালোকৰ ভিতৰত এনেকুৱা কিছুমান উত্তম প্ৰতিভা আছে ইমান ধুনীয়াকৈ নাচিব পাৰিছা তোমালোকৰ ৰিজাল্টে কৈছে তোমালোকৰ মাজত প্ৰতিভা আছে আমি দেখা পাইছো তোমালোকৰ মাজত প্ৰতিভা আছে আশা কৰো তোমালোকে নিজৰ প্ৰতিভাৰ ফলত তোমালোকে জিলিকি উঠিবা তাৰ কাৰণে অশেষ পৰিশ্ৰম কৰিব লাগিব চেষ্টা কৰিব লাগিব আমাৰ এই অঞ্চলৰ পৰা ল'ৰাসকলে আগতে ওলাই গৈছিল ল'ৰাসকলে অকল মাত্ৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিছিল বাহিৰত পঢ়িবলৈ যাব দিছিল কিন্তু বৰ্তমান দেখা যায় আমাৰ এই অঞ্চলৰ পৰা ছোৱালীয়ে বেছি আগবাঢ়ি গৈছে ছোৱালী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছে গুৱাহাটী বিশ্ববিদ্যালয়ত পিএইচডি কৰি আছে তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছে তো আমি ভাবো তোমালোকে ছোৱালী যদি আগবাঢ়ি আহা আমাৰ ওপৰত থকা এটা বদনাম যে বাল্য বিবাহ সৰুতে হোৱা বিবাহ সেই বিবাহ কেতিয়াও নাথাকে তোমালোকে যদি আগবাঢ়ি আহা তোমালোকে যদি পঢ়া শুনা কৰা এই বাল্য বিবাহৰ সমস্যা নিজে নিজে শেষ হৈ যাবনে নাই তোমালোকে বিচৰা নেকি সৰুতে বিয়া হ'বলৈ বিচৰা কোনে কোনে বিচাৰে কোনোবাই বিচাৰে নেকি আশা কৰো তোমালোকে কোনেও নিবিচাৰা কাৰ বাল্য বিবাহ হ'ব যিয়ে ভালকৈ নপঢ়িব মা দেউতাৰ কথা নুশুনিব সৎ আৰু চৰিত্ৰবান নহ'ব আদৰ্শবান নহ'ব সেই ছোৱালীৰহে বাল্য বিবাহ দিবলৈ যত্ন কৰিব তুমি যদি পঢ়াত ভাল হোৱা তোমাৰ যদি মাৰ্কছ ভাল হয় তুমি যদি ছাৰসকলৰ কথা শুনা তোমালোকৰ মা দেউতাৰ কথা শুনা তোমালোকৰ কেতিয়াও বাল্য বিবাহ নহয় মনত ৰাখিবা তোমালোকৰ কাৰণে এটা পৃথিৱী আছে তোমালোকে নিজক প্ৰতিভা সম্পূৰ্ণ কৰি নিজক পৃথিৱীৰ মাজত প্ৰতিষ্ঠা কৰি নিজক চিনাকি দিব পাৰিবা তোমালোকৰ জৰিয়তে তোমালোকৰ মা দেউতা চিনাকি পাব তোমালোকৰ জৰিয়তে তোমালোকৰ গাঁওখনে চিনাকি পাব তোমালোকৰ জৰিয়তে তোমালোকৰ এই বিদ্যালয়ে চিনাকি দিব তোমালোকৰ জৰিয়তে এই জংগলপাৰাই চিনাকি দিব তোমালোকৰ জৰিয়তে এই গৰম জিলাই চিনাকি দিব পাৰিব তোমালোকৰ জৰিয়তে আমাৰ অসমে চিনাকি দিব ই অসম সন্তান হয় সো তোমালোকৰ মাজত উত্তম তোমালোকৰ মাজৰ প্ৰচেষ্টা তোমালোকৰ মাজত লুকাই থকা প্ৰতিভাসমূহ তোমালোকে যদি বিকশিত কৰিব পাৰা নিজেও আগবাঢ়ি যাবা আৰু এদিন সমাজতো পোহৰ বিলাব পাৰিবা আজি বাইদেৱে ইয়াত আহিছে আমি আহিছো আমাৰ শিক্ষাগুৰুসকল আহিছে এটাই কাৰণত আহিছে সেই কাৰণটো হ'ল যিখিনি পঢ়া শুনা কৰিছিল কিবা অলপ জ্ঞান অৰ্জন কৰিছিল এই জ্ঞান অৰ্জন কৰাৰ কাৰণে আজি ইয়াত আহিব পাৰিছে বা আমি আহিছো তোমালোকৰ লগত মত বিনিময় কৰিছো আৰু যিসকলে পঢ়া শুনা কৰিব পৰা নাই তেওঁলোকে কিন্তু ইমান সোনকালে আগবাঢ়ি যাব নোৱাৰে মনত ৰাখিবা পৃথিৱীত তোমাৰ যিমান সম্পত্তি আছে মা দেউতাৰ সম্পত্তি আছে তোমাৰ ভাই ভনী সকলোৱে ভগাই ভগাই ল'ব তোমাৰ ভিতৰত থকা শিক্ষা তোমাৰ ভিতৰত থকা জ্ঞান কোনেও কিন্তু ভগাই ল'ব নোৱাৰে ইয়াত দেখা পাইছো কেইবাগৰাকী অভিভাৱক আছে মই অভিভাৱকসকলক এটা আহ্বান জনাও ল'ৰা ছোৱালীক আপোনালোকে প্ৰেছাৰ নিদিব বা কিছুমান শিক্ষাগুৰুৱেও চেষ্টা কৰে ল'ৰা ছোৱালীক মাৰ্কছ বহুত পাব লাগে মুখস্থ কৰাই হ'লেও মাৰ্কছ পাব লাগে কেনেবা কৰি কাৰণ ল'ৰা ছোৱালীৰ ৰিজাল্টৰ ওপৰতে বহুতখিনি নিৰ্ভৰ কৰে আপোনালোকে মুখস্থ কৰাতকৈ আপোনালোকে কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং বা বুজি পোৱাৰ ওপৰত আপোনালোকে বেছি জোৰ দিব কাৰণ বৰ্তমান যিমান এক্সাম বিলাক হৈ আছে আগতে মাৰ্কছৰ ওপৰত গোটেই এপইণ্টমেণ্ট হৈছিল গোটেই চিষ্টেমবিলাক চেঞ্জ হৈছে ল'ৰা ছোৱালীৰ দক্ষতা ল'ৰা ছোৱালীৰ কৌশল কিমান আগবঢ়া আছে কিমান জ্ঞান আছে বিষয় এটাৰ ওপৰত তাৰ ওপৰত এছেছমেণ্ট কৰিহে বৰ্তমান এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা হৈছে বা বিভিন্ন দিশত তেওঁলোকে আগবাঢ়ি যাব পাৰে মাত্ৰ চৰকাৰী চাকৰিয়ে নহয় যিসকল ল'ৰা ছোৱালীৰ জ্ঞান বুদ্ধি তেওঁলোকৰ কৌশলগত জ্ঞান অৰ্জন কৰিব পাৰিব তেওঁলোকে ভৱিষ্যতে আগবাঢ়ি যাব পাৰিব আৰু নিজক প্ৰতিষ্ঠিত কৰিব পাৰিব মনত ৰাখিব এক্সামিনেশ্যন ইজ নাথিং বাট লাক এণ্ড চান্স মাত্ৰ 3 ঘণ্টাৰ যিটো সময় এই সময়তে মাৰ্কশ্বিট বহুত নম্বৰ পোৱাটোৱে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে আজি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি 90% বা 100% পালেও কোনোবাই
কোনোবা ভাল ইউনিভাৰ্চিটিতে এডমিশ্যন পাব এয়া সম্ভৱ নহয়, কাৰণ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ জৰিয়তে আগবাঢ়ি যাব লাগিব। তাত যিটো পৰীক্ষা হয় কম্পিটেন্সি বেছ বা দক্ষতা বেছ পৰীক্ষাবিলাক হয়, তাতে পৰীক্ষাৰ প্ৰশ্ন যিটো পেটাৰ্ণ যোৱা বছৰৰ পৰা আমাৰ অসমতো চেঞ্জ হৈছে বা নেশ্যনেল লেভেলৰ NTA যিবিলাক এক্সাম পাতি আছে গোটেইখিনিৰ পেটাৰ্ণ প্ৰায় চেঞ্জ হৈ গৈছে। চ' তোমালোকৰ দক্ষতা, তোমালোকে কিমান শিকিব পাৰিছা, বিষয়বস্তুৰ গভীৰ জ্ঞান কেনেকৈ কিমান আয়ত্ত কৰিব পাৰিছা, সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে ভৱিষ্যত জীৱনত কিমান দূৰ আগবাঢ়ি যাব পাৰিবা। লগতে এটা কথা মই বৰ দুখেৰে কওঁ, ক'ব বিচাৰিছো আৰু ভাবো অহা বছৰ এয়া চেঞ্জ হ'ব। ইংৰাজীৰ ক্ষেত্ৰত কিন্তু আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী বহুত পিছপৰা। সঁচানে মিছা? আজিৰ পৰা ষ্টাৰ্ট কৰিবা, নিজৰ মাজত ইংৰাজীত কথা পতা আৰম্ভ কৰিবা। ভুলে হওক শুদ্ধই হওক, পাৰিবানে নাই? ভুলে হওক শুদ্ধই হওক কথা পতা আৰম্ভ কৰিবাচোন। লাহে লাহে চাবা আহি যাব। লিখিবলৈ আৰম্ভ কৰিবা, ইংৰাজী কেতিয়াও মুখস্থ নকৰিবা, চেষ্টা কৰিবা বনাই বনাই লিখিবলৈ। বহুত বেছি শব্দ জানিব নালাগে, 200, 250, 300, 500 মান শব্দ হলে চলি যায়। 500 মান শব্দ হলে চলি যায় তুমি ভালকে লিখিবলৈ। আৰু আমাৰ ইয়াত আমাৰ অধ্যক্ষ মহোদয়লৈ আহ্বান থাকিব, আমাৰ সঞ্চালক মহোদয়গৰাকীলৈ আমাৰ আহ্বান থাকিব যাতে ইংৰাজী বিষয়ত অলপ বেছি জোৰ দিয়ে, কাৰণ বৰ্তমান টাইমটো অলপ ডিফিকাল্ট হৈ আহিছে ইংৰাজীৰ যিটো, কাৰণ নতুন শিক্ষানীতি ইতিমধ্যে ইমপ্লিমেন্টেশ্যন হৈছে। তাত এটা কথা স্পষ্টভাৱে কোৱা আছে 21st century স্কিল। তাতে প্ৰথমটো স্কিল হৈছে কমিউনিকেশ্যন স্কিল। কমিউনিকেশ্যন স্কিল যদি তোমাৰ ভাল নাথাকে তুমি আগবাঢ়ি যাব নোৱাৰিবা। তুমি জনা কথাখিনি তুমি প্ৰতিষ্ঠা কৰি ক'ব নোৱাৰিবা। মানুহৰ আগত জনা কথাখিনি তুমি যেতিয়া সুন্দৰকৈ উপস্থাপন কৰিব নোৱাৰা, তেতিয়া তোমাৰ জ্ঞান যিখিনি আছে সেইখিনি কিন্তু তোমাৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম নহয়। সেইকাৰণে কমিউনিকেশ্যন স্কিলৰ ভিতৰত এটাটো, ইয়াৰ আগতে এগৰাকী, মই ইয়াতে বহি থাকোঁতে এগৰাকী শিক্ষকৰ বক্তৃতাত শুনিছিলোঁ, কমপ্লিট পাৰ্চনেলিটি, সম্পূৰ্ণ ব্যক্তিত্ব। চ' শব্দটো মই পুনৰাই কৈছোঁ, সম্পূৰ্ণ ব্যক্তিত্ব তোমালোকৰ মাজত হ'ব লাগিব। আৰু 21st century স্কিলৰ প্ৰথমটো স্কিল হৈছে কমিউনিকেশ্যন স্কিল। এই স্কিলটো তোমালোকৰ থাকিব লাগিব, মানুহৰ লগত যোগাযোগ কৰা, জনা কথাখিনি কেনেকৈ সুন্দৰ সবলভাৱে উপস্থাপন কৰা। মনত ৰাখিবা, আমি ইয়াতে মেক্সিমাম ইছলাম ধৰ্মাৱলম্বী লোক। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে তেওঁৰ যিমান সাহাবী আছিলে, ধৰ্ম প্ৰচাৰ কৰিবলৈ যেতিয়া গৈছিল এটা উপদেশ দিছিলে। সেই উপদেশটো আছিলে সাহাবীসকলক কৈছিল যে তোমালোকে যাই যেতিয়া অন্য মানুহৰ লগত ধৰ্মৰ কথা কবা, তেতিয়া সদায় বিনয়ী হবা, নম্ৰ হবা, ভদ্ৰ হবা, সৎ আৰু চৰিত্ৰৱান আচৰণেৰে তোমালোকে মানুহৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিবা। চ' আমাৰ ছাত্ৰ ছাত্ৰীকো এই কথাকে কওঁ, যিটো কথা NEP-টো সন্নিৱিষ্ট কৰা আছে, তোমালোকৰ মাজত দয়া, নিষ্ঠাবান, সততা, গণতান্ত্ৰিক চিন্তাধাৰা, ভাতৃত্ব, বিজ্ঞানসন্মত চিন্তাধাৰাৰ বিকাশ কৰি মানুহৰ মাজত সম্পূৰ্ণ ব্যক্তিত্বৰে আগবঢ়াই লৈ গ'লে তোমালোকে নিজক প্ৰতিষ্ঠা কৰিব পাৰিবা, জীৱনত আগবাঢ়ি যাব পাৰিবা। এটা কথা ক'ব বিচাৰো, সময়ৰো যিহেতু বহুত তাকৰ, মই জাষ্ট এটা কথা তোমালোকক ক'ব বিচাৰো, তোমালোকৰ এই যি বয়স আছে, বয়সটো বেছি ভাল নহয়। এই বয়সটোৱে তোমালোকক আমনি কৰিব পাৰে। চ' ইয়াৰ কাৰণে এটা কথা মই আওপকীয়াকৈ তোমালোকক কৈ যাওঁ, এই সমস্যাটো এতিয়া বাৰু কমি আহিছে, যাতে নহয় তাক উনকিয়ে দিছোঁ। रास्ते में फूल बहुत मिलते हैं, रास्ते में फूल देख के मत रुको, क्योंकि आगे भी फूल है, क्योंकि आगे बढ़ो, अपना जीवन बनाओ, आगे बढ़ो, अपना जीवन बढ़ाओ, क्योंकि मंजिल बहुत दूर है। তোমালোকৰ মঞ্জিল বহুত দূৰত আছে। নিজক যেতিয়া তোমালোকে প্ৰতিষ্ঠা কৰিব পাৰিবা, তেতিয়া তোমালোকে সেইবিলাক কথা চিন্তা কৰিবা। কিন্তু এতিয়া যাতে তোমালোকে বিচলিত নোহোৱা, এই আহ্বান জনাইছোঁ, ধন্যবাদ জনাইছোঁ এক্সিলেণ্ট একাডেমিক মাতি আনি বহুখিনি সন্মান দিয়াৰ বাবে। সকলোৰে ভোক লাগিছে আৰু বাইদেৱে বহুখিনি কথা ক'ব, আমি ইয়াৰ বাবে অপেক্ষা কৰি আছোঁ।
এই এক্সেলেন্ট একাডেমিয়ে নিজক প্ৰতিষ্ঠা কৰক, সমাজখনক আগবঢ়াই লৈ যাওক আৰু এনেকে সমাজত অৰিহণা যোগোৱা শিক্ষকসকললৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। লগতে এটা কথা ক'ব বিচাৰো, পোন প্ৰথমবাৰৰ বাবে এই অঞ্চলৰ পৰা মাইনৰিটি অঞ্চলৰ পৰা তিনিগৰাকী ছোৱালী অসম আৰক্ষীত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। চ' আমি এতিয়া বিচাৰি আছো আমাৰ এই মাইনৰিটি ছোৱালী গৈ APS অফিচাৰ হ'ব লাগে, IPS অফিচাৰ হ'ব লাগে। চ' এই আশা ৰাখিছো, পাৰিবা নে নাই তোমালোকে? পাৰিবা? চ' এইখিনি আশা ৰাখি সকলোকে ধন্যবাদ জনাইছো। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা বিচাৰি ধন্যবাদ জনাই সামৰিছো। ধন্যবাদ। জয় অসম। এবাৰ জোৰে কোৱাচোন, জয় অসম। থেংক ইউ। থেংক ইউ ছাৰে খুব ধুনীয়াকৈ আমাক